নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক এখন নাৰ্সাৰী দেখাবলৈ আহিছোঁ আৰু এই নাৰ্সাৰীখনৰ নাম হৈছে অপ্সৰা নাৰ্সাৰী আৰু এই নাৰ্সাৰীখন আছে ৰাইডঙিয়াত। মই দুদিনমানৰ আগতে এটা ভিডিঅ' দিছিলোঁ। এগৰাকী প্ৰগতিশীলী কৃষকে বগৰী খেতি কৰি আছে, সৰিয়হৰ খেতি কৰি আছে, বিভিন্ন খেতি কৰি আছে, স্বাৱলম্বী হৈ আছে। সেইগৰাকী কৃষকৰে এইখন নাৰ্সাৰী। তেখেতে ইমান সুন্দৰকৈ নাৰ্সাৰীখন খুলিছে আৰু এই নাৰ্সাৰীখন তেখেতৰ ঘৰতে আছে আৰু তেখেতে প্ৰশিক্ষণ লৈ আহিছে কলিকতাত আৰু এইগৰাকী হৈছে ব্যক্তি। মোৰ আগৰ ভিডিঅ' যদি আপোনালোকে দেখিছে তেন্তে নিশ্চয় তেখেতক চিনি পাইছে আৰু তেখেত বহুত কৰ্মী ব্যক্তি, কষ্ট কৰি থাকে, দিনটো যথেষ্ট কষ্ট কৰি এতিয়া সুন্দৰভাৱে এখন ঘৰ বনাব পাৰিছে আৰু ঘৰখন সুন্দৰভাৱে চলাই আছে আৰু তেখেতৰ একমাত্ৰ ল'ৰাকো পঢ়াই আছে। এতিয়া বৰ্তমান তেখেতকো সংস্থাপন দিছে আৰু চাওকচোন ইমানবোৰ ফুল আছে আৰু আপোনালোকে যদি এই ফুলবোৰ আনিব বিচাৰে তেন্তে সুলভ মূল্যত তেখেতৰ পৰা আনিব পাৰিব। কম দামতে তেখেতে দিয়ে। ইমানখিনি মেইনটেইন কৰাটো ইমান সহজ নহয়, গতিকে সঁচাই শলাগ ল'বলগীয়া। আৰু তেখেতৰ এনেকুৱা কিছুমান ফুল আছে যিবোৰ ফুলৰ দাম যথেষ্ট বেছি আৰু সেইবোৰ তেখেতে ৰাখিছে, কিন্তু আপোনালোকে কম দামতে তেখেতৰ পৰা আনিব পাৰিব আৰু ইয়াতে বিভিন্ন ভেৰাইটি আছে। খুব ভাল লাগিলে নাৰ্সাৰীখনলৈ গৈ। নিজৰ ঘৰতে আমি এনেকুৱা ধৰণৰ ব্যৱসায় কৰিব পাৰোঁ, কাৰণ এই ব্যৱসায়টো আপোনালোকে নিজৰ ঘৰতে কৰিব পাৰে। যথেষ্ট লাভ হয়। এটা পুলিৰ পৰা বহুখিনি পুলি তৈয়াৰ কৰিব পৰা যায় আৰু যথেষ্ট দাম আজিকালি ফুলৰ হওক ফলৰ হওক যথেষ্ট দাম আছে আৰু তাৰ পৰা বহুখিনি লাভ পাব পাৰে। আৰু এয়া চাওক, তেখেতে এতিয়া চাফা কৰি আছে। যিবোৰ পুলি বেয়া হৈ গৈছে সেইখিনি আকৌ তেখেতে লগাইছে সুন্দৰভাৱে আৰু ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ কাম কৰি আগুৱাই গৈ আছে আৰু আমিও কৰিব পাৰোঁ, কাৰণ নাৰ্সাৰী ব্যৱসায় এটা এনেকুৱা ব্যৱসায় যিটো ব্যৱসায়ৰ পৰা আমি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰোঁ। আৰু এই মানুহগৰাকীয়ে যথেষ্ট কষ্ট কৰি এতিয়া বহুখিনি উপাৰ্জন কৰিব পাৰিছে। আমি বহুদিনৰ আগতে গৈছিলোঁ, তেতিয়াও তেখেতে এই নাৰ্সাৰীখন ঘৰতে কৰিছিলে। তাৰ পৰা তেখেতে ট্ৰেইনিং লৈ যথেষ্টখিনি আগুৱাই গৈছে। এয়া চাওক, ইমান ধুনীয়া ফুল আছে। ফুলখিনি দেখিবলৈ বৰ ধুনীয়া আৰু এইখিনি তেখেতে সুলভ মূল্যত বিক্ৰী কৰিছে। আমি তেখেতৰ সৈতে কিছু কথা পাতিছোঁ। কিমান দাম এইটো? এইটো দাম 2000 বা। চাওকচোন, এইগৰাকী ব্যক্তি বহুত কষ্ট কৰি আজি এই সুফল পাইছে আৰু আমিও কৰিব পাৰোঁ। গতিকে তেখেতৰ এই কৰ্মখিনি আপোনালোকক দেখুৱালোঁ আৰু তেখেতৰ বাগানখনো মই দেখুৱাম। আগতে মই দেখুৱাইছোঁ মোৰ ভিডিঅ'ত, তথাপি আজি আকৌ দেখুৱাম যে তেখেতে এখন বগৰী বাগান কৰিছে। বহু ধুনীয়াকৈ বগৰী বাগানখন কৰিছে, তাৰ পৰাও লাখ লাখ টকা উপাৰ্জন কৰি আছে। এইগৰাকী হৈছে তেখেতৰ পৰিবাৰ। তেখেতেও তেওঁক সহায় কৰি আছে এইবোৰ কামত
আৰু যিবোৰ কাষ্টমাৰ তেখেতৰ ঘৰলৈ আহে তেখেতেই বিক্ৰী কৰে গতিকে তেখেতেও সহায় কৰি আছে তেখেত অকমান অসুস্থ তথাপি তেখেতৰ কামত সহাৰি জনাই তেখেতৰ কামত লাগি আছে আৰু এতিয়া বলক তেখেতৰ আমি বগৰী বাগানখন চাওঁগৈ পথাৰৰ মাজত বগৰী বাগানখন আছে আৰু তাৰ কাষতে এইখিনি মাটিত যথেষ্টখিনি মাটিত তেখেতে কৰিছে সৰিয়হৰ খেতিৰ মাজে মাজে আমি গৈ আছিলোঁ বগৰী বাগানখনলৈ আৰু এইখন হৈছে তেখেতৰ বগৰী বাগান মই আগতে ভিডিঅ' দিছিলোঁ আপোনালোকে চাইছে যিসকলে বাৰু নাই চোৱা তেখেতসকলে চাব ইমান সুন্দৰকৈ বগৰী বাগানখন কৰিছে যথেষ্ট লাভৱান তেখেত হৈছে আৰু এইবোৰ 6-7 মাহৰ পুলি কিন্তু ইমান ধুনীয়াকৈ লাগিছে কষ্ট কৰিছে কষ্টৰ ফল মিঠা বুলি এষাৰ কথা আছে নহয় তো কষ্টৰ বিনিময়ত তেখেতে লাখ লাখ টকা উপাৰ্জন কৰি আছে গতিকে আজিৰ ভিডিঅ'টি ইমানতে সামৰিছো আশা কৰিছো আপোনালোকে চাই নিশ্চয় ভাল পালে যদি ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব আজিলৈ বিদায় লৈছো পুনৰ লগ পাম তেতিয়ালৈকে সকলো কুশলে থাকক নমস্কাৰ